মানে ধাৰ লৈ সংসাৰ চলাই থকা নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাইছে মানে যে কিছুমান মানুহে ধাৰ লৈ সংসাৰ চলাই থাকে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও ধাৰ লৈ এখন চৰকাৰ চলাইছে ধাৰ লৈ চৰকাৰ চলোৱাতনো কি গৌৰৱ কৰিব লগা কথা আছে কোনো গৌৰৱ কৰিব লগা কথা নাই জন্ম হৈ শিশুটোৰ ওপৰত ধাৰৰ বোজা প্ৰতিটো শিশুৰ বোজা হৈ গ'ল 40,000তকৈ বেছি আগতে 38,000 আছিলে এতিয়া 40তকৈ বেছি হ'ল গতিকে আমি এখন উৎপাদনশীল ৰাজ্য হোৱাটো বিচাৰোঁ তেওঁ পাঞ্জাবৰ কেতিয়াবা ৰেফাৰেঞ্চ দিয়ে কিন্তু পাঞ্জাবে টকাবোৰ ধাৰ ল'লে তেওঁলোকে উৎপাদনশীল ক্ষেত্ৰবোৰত প্ৰয়োগ কৰে ক'ৰবাত উদ্যোগ ক'ৰবাত কৃষি ক'ৰবাত বেলেগ বেলেগ কৃষিৰ লগত জড়িত হৈ থকা উদ্যোগ এইবোৰত তেওঁলোকে পইচাবোৰ খৰচা কৰে তেওঁলোকে ভোট কিনিবলৈ পইচা খৰচা নকৰে হিমন্ত বিশ্ব শৰ্মাই ভোট কিনিবলৈ পইচা খৰচা কৰে গতিকে মানে দুৰ্ভাগ্য এইটোৱে চাওক জনকল্যাণকামী এখন দেশত হিতাধিকাৰী আঁচনি লাগিবই কিন্তু সকলোকে 60% মানুহ যদি পৰনিৰ্ভৰশীল হয় তেতিয়াহ'লে আমি কেনেকৈ ভৰিপত্য হ'ম অসমখন কেনেকৈ ধনী হ'ব আপোনালোকবোৰ কেনেকৈ ধনী হ'ব